মহারাজ মন্ত্ৰী বল মৃগয়া যাত্ৰাৰ পৰা ঘূৰি অহা দিন ধৰি দেখোঁ আপোনাক উদাস ভাৱত গৈছিল মন প্ৰফুল্লিত কৰিবলৈ দেখোঁ আপোনাৰ তাৰ বিপৰীত ৰূপত মহাৰাজ সঠিক সমান কৰিছে মন্ত্ৰী বল মহাৰাজ গৈছিলোঁ বনলৈ মই মন প্ৰফুল্লিত হওক বুলি কিন্তু মন্ত্ৰী বল মহাৰাজ বনৰ মাজত পায়ো হেৰুৱালো মই অমূল্য ৰতন অহৰি নিশে ভাহি আহে প্ৰতিচ্ছবি সেই নাৰী ৰত্ন সেইটোতো কোনো চিন্তনীয় বিষয় নহয় মহাৰাজ আপোনাৰ দৰে প্ৰতাপী ৰাজনৰ ক্ষেত্ৰত বিবাহযোগ্য আপুনি যদি নাৰী ৰত্নই মহিলাই আপোনাৰ মন তেন্তে কৰি লওক তেওঁক চিৰজীৱনলৈ আপোনাৰ ল'লেনে পৰিচয় কোন সেই নাৰী ৰত্ন মন্ত্ৰীবৰ মহাৰাজ কি কম আপোনাৰ আন্ধাৰ বিনাশী যেনেকৈ সূৰ্য নামে নিৰ্জন বনলৈ ঠিক সেইদৰে সেই নাৰী ৰত্ন আহিছিল বনৰ মাজলৈ মোহিত হৈ ৰাক্ষসে তেওঁক কৰিছিল হৰণ মই তেওঁক কৰিলোঁ উদ্ধাৰ মহাৰাজ মাত্ৰ জানিলোঁ নাৰী ৰত্নৰ নাম উৰ্বশী অৰ্থাৎ স্বৰ্গৰ অপ্সৰা উৰ্বশী উৰ্বশী সেই নাৰী ৰত্নটো দুৰ্লভ মনুষ্যৰ বাবেহে নাৰায়ণে নিজ উৰুৰ পৰা সৃষ্টি কৰি উৰ্বশীক উপহাৰ ৰূপে দিছিল দেৱৰাজক সেই উৰ্বশীকে আপুনি মহাৰাজ কৰোঁ অনুৰোধ কৰিব ক্ষমা পাহৰি যাওক তেওঁক আপুনি এক স্বপ্নহে আছিল তেওঁ নাই মন্ত্ৰী বৰ মই তেওঁক পাহৰিব নোৱাৰোঁ উৰ্বশীয়ে মোৰ হৃদয় কৰিলে জয় যাম মই মন্ত্ৰী বৰ মহাৰাজ যাম মই উক্ত বনলৈ কি জানিবা সাক্ষাৎ লভো মই মোৰ প্ৰেমাস্পদ মহাৰাজ ৰাজন এক অসম্ভৱ লক্ষ্যৰ প্ৰাপ্তি দিয়ে কিয় আপুনি মোক বাধা নিদিব মন্ত্ৰী বৰ মই যাবই লাগিব স্থানলৈ উৰ্বশীয়ে মোৰ মন কৰিলে জয় সেনাপতি মহান তপস্বী মুগ্ধ হয় নাৰীৰ ৰূপত মন্ত্ৰীবৰ জানেনে সেনাপতি আমাৰ ৰাজনটো সাধাৰণ মনুষ্যহে কি কৰোঁ হে প্ৰভু কুশলে ৰাখিব ৰাজনক ব'লা সেনাপতি নিজ কাৰ্য কৰোঁ
মুহূৰ্তত উপস্থিত মই হলোহি। এফালে এফালে প্ৰাপ্তিৰ আকুলতা আৰু আনফালে হেৰুৱাৰ জৰ্জৰিত মন। ৰবা, প্ৰেমাস্পদ মোৰ। ক'ত পাম তেওঁক? মই কিদৰে তেওঁক প্ৰতিজ্ঞাবদ্ধ কৰাম? লিখিলা কপালে পাইছোঁ। মোৰ মায়াৰে দুটি চাপ সৃষ্টি কৰিম আৰু সিহঁতেই হ'ব মোৰ মুক্তিৰ কাৰণ। দেখা দেখা হরভজন ঈশ্বর লীলা হরি ময়ে কৰিলোঁ সৃষ্টি তহঁতক, তহঁতি হবি মোৰ মুক্তিৰ কাৰণ। বল যাওঁ আমি ৰাজন পূৰ্ণমক বিচাৰি। বল চাক, বল আহ। এই বনতে পাইছিলোঁ সাক্ষাৎ মই মোৰ প্ৰেমাস্পদ সুৰবশী। তোমাৰ বিৰহত মই মৰো দেই পুৰি। ক'ত কৰা উৰ্বশী? আহা উৰ্বশী, 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 উৰ্বশী। ৰাজন দেখো দেখো সর্বজন দুয়োৰে মিলন দুয়োৰে মিলন হৰি দেখো সর্বজন। উৰ্বশী, তুমি আহিলা, মোৰ কাতৰ আহ্বান তুমি কৰিলা গ্ৰহণ। কি কম উৰ্বশী, তোমাক প্ৰথম দেখাৰ দিনাই
পৰিলো মই তোমাৰ প্ৰেমত। ৰাজন কি কয় আপুনি? সত্য কথা কৈছোঁ উৰ্বশী, লভা নাছিলোঁ মই তোমাৰ সমান ৰূপৱতী নাৰীৰ দৰ্শন। সেইবাবে দিছোঁ মই তোমাক বিবাহৰ প্ৰস্তাৱ। ৰাজন প্ৰথম দৰ্শনতে, প্ৰথম স্পৰ্শতে আপুনিও মোৰ মন কৰি লয় আৰু মোৰ কোমল অন্তৰত আপোনাৰ এই বহালুৰ প্ৰতিচ্ছবি। কি ক'লা? তেন্তে তুমি মোৰ ভাৰ্যাৰূপে কৰিবা গ্ৰহণ? আপোনাৰ ভাৰ্যা হোৱা মোৰ নাই আপত্তি, কিন্তু তাৰ বাবে কৰিব লাগিব আপুনি 3টা চৰ্ত পূৰণ। উৰ্বশী, কওক ৰাজন, পাৰিবনে আপুনি? তোমাক পাবলৈ মই সকলো চৰ্ত কৰিব পাৰিম পূৰণ। শুনক তেন্তে, মোৰ 2টা পুত্ৰ সম ভেড়া আছে আৰু আপুনি সিহঁতৰ দায়িত্ব ল'ব লাগিব। ৰাজন, পাৰিবনে আপুনি? উৰ্বশী, ৰাজন, এই বিশাল ৰাজ্যৰ ৰজা মই, অযুত প্ৰজাক মই কৰোঁ শাসন। তেনেস্থলত কিয় দিব নোৱাৰিম সুৰক্ষা মই তোমাৰ এই 2টি ভেড়া? ধন্যবাদ ৰাজন। তেন্তে শুনক মোৰ 2য় চৰ্ত। কোৱা উৰ্বশী। মই দেৱলোকৰ অপেশ্বৰী, ঘৃত আহাৰে সিদ্ধ কৰাব লাগিব ভোজন মোক। কওক ৰাজন, পাৰিবনে আপুনি মোক? উৰ্বশী, ৰাজন, ঘৃত কিয়? যদি হয় প্ৰয়োজন, সৰগৰ পৰা আনি দিম মই তোমাক অমিত ভাণ্ড। ধন্যবাদ ৰাজন। তেন্তে শুনক মোৰ 3য় চৰ্ত। কোৱা। নিবিড় সময়ৰ বাদে আপুনি বা মই কোনোজনে নগ্ন ৰূপত নিদিওঁ দেখা। কওক ৰাজন, এইটো চৰ্ত আপুনি পালন কৰিব পাৰিবনে? আচৰিত চৰ্ত ৰাখিলা উৰ্বশী। বাৰু শুনা উৰ্বশী, সত্য কৰিলো প্ৰতিজ্ঞা, তোমাৰ এই চৰ্ত মই কৰিম পূৰণ। তেন্তে আপোনাৰ ভাৰ্যা হোৱাত মোৰ নাই আপত্তি। আশীৰ্বাদ কৰিব, মই যাতে আপোনাৰ দায়িত্ব পালন কৰিব পাৰোঁ। স্বামী স্বামী উঠা উৰ্বশী, তোমাৰ স্থান মোৰ বুকুৰ মাজত। উৰ্বশী, এই দিনলৈকে মই কৰিছিলোঁ অপেক্ষা, আজি আহিল সেই মধুৰ ক্ষণ। হে সুন্দৰ সূৰ্য, আকাশৰ দেৱগণ, আপোনাৰ খবৰ বৈভৱ। সেই উৰ্বশী, মই তোৰ পুৰুৰবাই পত্নী ৰূপে কৰিলে গ্ৰহণ। ৰাজন, মোৰ ভয় লাগে। কিজানি ঈৰ্ষান্বিত দেৱতাই লয় প্ৰতিশোধ আৰু আমাৰ প্ৰেমত লাগে গ্ৰহণ। নকবা, এনেখিনি মিলনৰ ক্ষণত নকবা প্ৰিয় তুমি বিচ্ছেদৰ কথা।
বোলা যৌবনৰ ৰাগীত আমি দুই সংগ একাত্ম জানা জানা উৰ্বশী তুমি মোৰ প্ৰেম মন্দিৰৰ আলোকিত শিখা স্বামী ইমান মৰম নোৱাৰো কৰিব লাগে ভয় ঈৰ্ষান্বিত হয় যদি দেৱতাই লয় প্ৰতিশোধ ৰক্ষক হৈ থাকিম প্ৰিয়ে মই তোমাৰ ওৰেতো জীৱন ভ্ৰমণ কৰিবা তুমি মোৰ সংগে ধৰণীৰ বিভিন্ন স্থানত বোলা নকৰো পৰম কিন্তু স্বামী মনত ৰাখিব সেই সেই তিনি চৰ্তৰ যদি এটি চৰ্ত আপোনাৰ দ্বাৰা ভংগ হয় গুচি যাম মই স্বৰ্গৰাম নাই নকবা পুনৰ তুমি বিচ্ছেদৰ কথা জানা উৰ্বশী কমল নয়নী তোমাৰ নয়নত দেখো মই স্নিগ্ধ আভা তুমি মোৰ প্ৰেম মন্দিৰৰ আলোকিত শিখা বোলা যাওঁ আমি যৌৱনৰ ৰাগীত দুয়ো সংগ একাত্ম তুমি তো বিবাহিতা তুমি বিবাহ পাশত আবদ্ধ হোৱা মানুহ নোহোৱা নহয় হলো হলা কথা এটা সোধো বেয়া পাবা দেই নাপা কৈ যোৱা নোপোৱা নাপা তেনে সোধো আকৌ কোৱা আকৌ সখা অ' মই অৱশ্যে তোমাৰ সংসাৰখনৰ ওপৰতে সুধিম বাৰু কোৱা সখা সখা এনে তোমাৰ সংসাৰখন কিমান আগবাঢ়িলেগে সখা কবলৈ লাজ লাগিছে লাজ নকৰিবা কৈ দিয়া তুমি হ'ব তেতিয়াহ'লে কৈছো শুনা কিমান পাৰিব সখা 7টা এফাল 7টা
অঁ ঐ এইখিনিতে লাগিলে নহয় লেঠা কোৱাচোন বাৰু 7টা বাৰু ঠিকে আছে এফালটোহে বুজি নাপালো অঁ হেফালটো নাই নহয় নাপালো বুজি এইটো বাৰু তোমাক ক'বলৈহে অকণমান দিগদাৰ এটা হ'ব নহয় নহয় কোৱা সকা মানে 7টা এফালটো আহি আছে আৰু আহি আছে হ'ব 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 সকা সকা এইখিনিতে কথা এষাৰ কওঁ কৈ যোৱা এই আমাৰ ৰাজনৰ কথাটো শুনিছানে নাই শুনা নাই বাৰু ক'লে শুনিম মই কৈছো শুনা কোৱা আনেগৰ অৰণ্যত বাঘ সিংহৰ সন্মুখীন হয় আমাৰ ৰাজনে আকৌ আমাৰ ৰাজনে কি বেলেগৰ সন্মুখীন হ'ল নি আমাৰ ৰাজনে আকৌ সৰগৰ অপেশ্বৰী সখা সৰগৰ অপেশ্বৰী ৰূপৱতী অপেশ্বৰী উৰ্বশীৰ সন্মুখীন হয় নেকি সখা এই উৰ্বশী এলা পেচা অপেশ্বৰী নহয় নি ৰূপৱতীটো সখা পিছে কথা এটা বুজিছা সখা কোৱাচোন নাই নাপায় বুজিছা নাপায় নি এই ৰাজনৰ এইবোৰ অলি কল্পনা এনে হাবা ধুই খাই ফুৰিছে নাই ৰাজনৰ ভাগ্যতে নাই শুন তই নাপাব বাৰু ৰাজনক বাৰু তই তাৰ মাজতে কেলে সোমাব লাগে সখা নকবা হা তোৰ এই কুপতীয়া পেটটোৰ কথা মই আজিহে বুজি সখা হা ঈৰ্ষাত গঢ়িবলৈ সখা এই কথা বাৰু ৰাজনৰ কাণত যদি পৰিবলৈ হয় এই তোকে মোকে বাৰু সোধাই থবনে নথয় থাকিলে মোৰতো মন নিশ্চয় হ'ব নহয় সখা হয় সখা নাই নাই তুমি কথাটো বৰ বেকাকে বুজিছা মই বেকাকে বুজোৱে নহয় ৰাজনৰ ভাগ্যক মই মোৰ এই অৱস্থাটিলৈ চোৱাচোন সখা বয়সে দুকুৰি কৰিলে অতিক্ৰম গম পাইছো দে আজিলৈকে কি গোটাব নোৱাৰিলো কি কম মোৰ দুখৰ কথা ৰূপা বৰলা হৈ আছে ক'ব দিব লাগিব আমাৰ দেখিছনে বাৰু এই সংসাৰ পাতি কি যে জাতৰ না শাস্ত্ৰতো লিখিছে নহয় লিখিছে শাস্ত্ৰত লিখিছে কি লিখিছে নুসুধিবি তই নুসুধিবি এই কপটীয়া বুঢ়াটোৰ পেটটোৰ কথা মই আজিহে বুজিলো বুজিছ যে এতিয়া ঠিকে কি চাবা নিজেই ৰূপেশ্বৰীৰ লগত সংসাৰ পাতি মোক এতিয়া শাস্ত্ৰৰ বাণী শুনাবলৈ আহিছে বুঢ়া হৈ নোপোৱাই পোৱাদিত মধুপান কৰি তোৰ যদি সংসাৰত ইমানেই দুখ যন্ত্ৰণা কেনেকৈ 8টা সন্তানৰ বাপেকি হলি এনেকে নকবি লাজেই লাগে কি লাজ তই কিন্তু মোৰ লগত বৰ বেয়া কৰি সখা তোক মই বেয়া কোৱা নাই সখা পৰুৱা পাখি গজে মৰিবলৈহে বৰলাই বিয়া পাতে মৰিবলৈ সেয়া চা সখা দূৰৰ পাহাৰখন দেখিবলৈহে সুন্দৰ সেয়া পিতাই এজনী কটৰী যুগতে আনি দিলে সংসাৰ এখন পাতি মই ধুনীয়া কৰিলো
তাই আগতে দেখিবলৈ এনেকে যায় নক'বা এনেকে যায় মই কৈ থাকোঁ মই সেইবোৰ অনুভৱ পোৱা নাই তাই মাকটো কুলিৰ নিচিনা কুকে আই এতিয়া তাই মাকটো কেনেকুৱা হুদুৰ নিচিনা ইয়াত মাতিলে তালৈকে শুনে আৰু সমস্ত ৰাইজে শুনে চাগে ঠিকেই বুজিছ তই আৰু তাই যে যি মুখখন একদম মুখখন দিয়ে থাকে নি তাই আৰু মোক শান্তিকে সংসাৰখনো পাতি নিদিলে তাই ক'বও নোৱাৰে এজনী নালাগে বুলি বুজিছ বহুত যন্ত্ৰণা বুজিলো ভালদৰে বুজিলো ঐ তুমি হৈছা বিবাহ পাশত আবদ্ধ হোৱা মানুহ মোৰে বৰলাটোক তুমি আজীৱন বৰলা হৈ থকা কামনা কৰা নাই জানো এয়া মোৰ বাবে কামনা নহয় অভিশাপ চাই থাকা ময়ো এদিন ৰাজনৰ দৰে অৰণ্যলৈ যাম ৰাজনে পাইছিল সৰগৰ ৰূপৱতী অপেশ্বৰী উৰ্বশী আৰু মই পাম সখা কি ভাবি আৰু মই পাম খালি ককা নাপায় দেই তই এনেকুৱা বুলি মই ভবা নাছিলো তই মোৰ লগত আজি এবাৰ নাথাকিবি এতিয়াই ক'লো তোক মই ভালে পাই ভালক কিন্তু যাবৰে খালক খাবাই আকৌ অৰ্থাৎ মই যাবৰ খালতহে পৰিম বুজিলি যে অপমান ভীষণ অপমান এই কলীয়া বুঢ়াটোলে দেখিছানে অপমানেই কৰি দিলে এই অপমানৰ প্ৰতিশোধ মই তোমাৰ ওপৰত ল'ম সখা প্ৰেম ৰস দিলো যদি প্ৰেম আৰু ৰজাৰ পহৰী বীৰসিংহময় বিহৈনো না কি গৈ বীৰৰ তেজ বিৰাজিত মোৰ শৰীৰে চোৱা সখা এটিক্ষণে তোমাৰ ওপৰত ল'লো মই ভীষণ প্ৰতিশোধ দেখা যায় বাচিব নোৱাৰে বুঢ়া বা তই মোক অনিষ্ট কৰিব পাৰিবি মই তোমাক একো অনিষ্ট নকৰোঁ সখা তোমাৰ বদ্ধমূৰ্তিত মোৰ কোমলীয়া হাতখন ভাগি পৰিব সখা দেউতাই চৰক ৰক্ষা কৰা প্ৰণাম মন্দিবৰ কোন তহঁতে মৰতত বিভিন্ন স্থান ভূমি ৰাণীৰ সৈতে ৰাজন আহিব ধৰিছে ৰাজ্যলৈ দুইকে অতি আনন্দিত মনেৰে আদৰিব লাগিব আমি যা তহঁত ৰাজভৱন পুষ্পৰে কৰি তোলকৈ সজ্জিত বীৰসিংহ ব'লা আমি ফুল বিচাৰোঁগৈ ব'লা তেহে যদি মোৰ কিবা গতি এটা লাগিব মই যাওঁ কৰোঁগৈ নিক স্বৰ্গত নৃত্যানুষ্ঠান কৰা নাই দেৱগণে ইচ্ছা কৰিছে নৃত্যানুষ্ঠানৰ অগ্নিদেৱ দেৱৰাজ
উৰ্বশীহীন নৃত্যানুষ্ঠান অৰ্থহীন দেৱসভা সেয়েহে কৰা নাছিলোঁ নৃত্যৰ আয়োজন যদি আপোনাসৱে কৰে হাবিয়াস তেন্তে নিশ্চয় কৰাম নৃত্যৰ আয়োজন নিশ্চয় দেৱদাস অপেশ্বৰী অপেশ্বৰী প্ৰণাম দেৱৰাজ। অপেশ্বৰীগণ অমৰ মণ্ডলীয়ে নৃত্যৰ উপভোগ কৰিছে ইচ্ছা আৰম্ভ কৰা তোমালোকে নৃত্যানুষ্ঠান বন্ধ কৰা তোমালোকে নৃত্য আনন্দ দিব পৰা নাই আমাক মোহিত কৰিব পৰা নাই এই অমৰ মণ্ডলীক নোহোৱা তোমালোক উৰ্বশী সমান যোৱা ইয়াৰ পৰা উৰ্বশীৰ অভাৱ অনুভৱ কৰিছোঁ আমি বহুদিন হ'ল উৰ্বশী মধ্যত থকা দেৱৰাজ কিবাদৰে উৰ্বশীক স্বৰ্গলৈ অনাৰ ব্যৱস্থা কৰক অঁ দেৱৰাজ কিবাদৰে উৰ্বশীক স্বৰ্গলৈ অনা ব্যৱস্থা কৰক মৈত্ৰই মোহিছে উৰ্বশীক পুৰুৰবাই প্ৰতিজ্ঞা ভংগ কৰাই উৰ্বশীয়ে স্বৰ্গলৈ নপৰা হ'ল মৰত দেৱগণ দেৱৰাজ বিশ্বৰূপ যোৱা উৰ্বশীক স্বৰ্গলৈ উভতাই অনা ব্যৱস্থা কৰা ভাল দেৱৰাজ অগ্নিদেৱ অন্ধকাৰ্যমা হৈছে আৰণ উদ্দেশ্য এতিয়াও হোৱা নাই পূৰণ ৰাজন পুৰুৰবা এতিয়াও হয় নাই অস্ত আনিব লাগিব তেওঁক কৰক দেৱ ইয়াক প্ৰহাৰ কৰক নিস্তার না পাবি মোর হাত প্ৰিয়ে কোনোবা দুষ্টই তোমাৰ ভেড়াক কৰিছিল শৰণ মই সিহঁতক কৰিলো উদ্ধাৰ যা যা ভেড়া যা নিস্থানে তহত কৰ গমন যা যা ভেড়া নিস্থানে কৰ গমন এই কাৰ্য কৰিলে আপুনি বস্ত্ৰহীন ৰূপ প্ৰিয়ে
শয়ন অৱস্থাত আছিলোঁ মই সেইবাবে পৰিধান কৰিবলৈ নহ'ল বস্ত্ৰ অশয়ন ৰূপ প্ৰতিজ্ঞা ভংগ হ'ল আপোনাৰ কি কাৰ্য কৰিলে স্বামী নাই নাই অনিচ্ছাকৃতভাৱে হৈছে মোৰ এনেকুৱা অৱস্থা তাত তুমি প্ৰতিজ্ঞা ভংগ বুলি নাভাবিবা প্ৰিয়ে স্বামী প্ৰতিজ্ঞা ভংগ হ'ল আপোনাৰ এতিয়া ঘটিব আমাৰ বিচ্ছেদ আপুনি প্ৰতিজ্ঞা ভংগ কৰিলে স্বামী নাই প্ৰিয়ে স্বামী আমাৰ প্ৰেম আমাৰ সংসাৰ ইমান অনুকা নহয় যে এটি প্ৰতিজ্ঞাৰ বাবে হ'ব অবিশ্বাস নহয় সম্ভৱ এতিয়া মই আপোনাক পৰিত্যাগ কৰিব লাগিব স্বামী কি কাৰ্য কৰিলে আপুনি মই নিৰূপায় নাথ কি কাৰ্য কৰিলে মই নিৰূপায় নাথ তুমি মোৰ অৰ্ধাংগিনী ছিঙি পেলাইছা তুমি দেৱৰাজৰ দাসত শিকলি তেনেস্থলত কিয় তুমি দেৱৰাজলৈ কৰিছা সমে যদি হয় প্ৰয়োজন সন্মুখত দেৱৰাজক মই দিম যোগ্য প্ৰত্যুত্তৰ নাযাব প্ৰিয়ে মই নিৰূপায় নাথ মোৰ ভোকো সদা কৰি গুচি নাযাব প্ৰিয়ে তুমি স্বৰ্গপুৰীলৈ মই নিৰূপায় মই অপাৰক স্বামী মই যাবই লাগিব নতু দেৱতাই হ'ব ক্ৰোধ আৰু সেই দেৱতাই ক্ৰোধে ধ্বংস কৰিব ধৰণী আৰু মোৰ বাবে ধৰণী ধ্বংস হোৱাটো নিবিচাৰোঁ প্ৰিয়ে নৰ্তকী বুলি জগতে কৰে উপহাস আৰু এক কলংক নোৱাৰো কৰিব মোক ক্ষমা কৰক নাথ মই নিৰূপায় তুমি মোৰ অৰ্ধাংগিনী প্ৰিয়ে নাথ তুমি মোক মাথো দিয়া সংগ নাথ মই যাবই লাগিব নাথ তুমি নহ'লে মই যাবই লাগিব নাথ কেনেকৈ নিৰূপায় নাথ মই যাবই লাগিব নতু দেৱতা হ'ব ক্ৰোধ বাৰে নিৰূপায় বাৰে অপাৰক বুলি কিয় কোৱা বুজিলো প্ৰিয়ে তুমি চালানা মই নোৱাৰে সৰগৰ অবিশ্বৰী হ'ব গৰ্বৰ তোমাৰ প্ৰেম এক চালনা
বিবাহৰ নাম দি নিজৰ দেহৰ জৈৱিক বাসনা তুমি কৰা না পূৰণ। কি কৈছে আপুনি? আৰু কি বকিছে আপুনি? নাযাবা নাযাবা অ প্ৰিয়া, মই যাবই লাগিব নাথ। নাযাবা মই নিৰূপায়, নাযাবা মই নিৰূপায় যাবই লাগিব। প্ৰতিজ্ঞা ভংগ হ'ল আপোনাৰ। মই যাবই লাগিব নাথ, মই যাবই লাগিব। মোক ক্ষমা কৰক। মোৰ মুখ ফুটা কৰি গুচি নাযাবা তুমি স্বৰ্গপুৰীলৈ। মই নিৰূপায়, মই যাবই লাগিব। নাযাবা মই যাবই লাগিব নাথ, নাযাবা প্ৰিয়ে, যাবই লাগিব মই। নাযাবা অন্তৰ্যামী যাবই লাগিব নাথ। মোৰ ৰবাৰ জীৱন নাযাবা প্ৰিয়ে, নাযাবা তুমি কত বাক্য প্ৰয়োগ কৰি তৰিতাৰ হৃদয়ত দিলো মই সেইবাবে পৰুৰবাৰ হৃদয় সত্য কৰি মোৰ কাষৰ পৰা গুচি গ'ল মোৰ প্ৰাণৰ পুতলি। গুচি গ'লা নোৱাৰো মই উৰ্বশীৰ বিষয়ে মই জীয়াই থাকিব নোৱাৰো। উৰ্বশী এই মায়াৰ সংসাৰত লোভ মোহ কাম ক্ৰোধে সততে আৱৰি জীৱকুলক এই শাৰীৰিক দমন কৰি নিজৰ কৰ্তব্য পালনেৰে আমাক কৰিছে ভকতি। তেনে মনুষ্যই লভিব মুক্তি, আৰু যিজনে নোৱাৰে কৰিব তেওঁ অৱস্থা হ'ব পূৰ্বৰ দৰে। করুণা নারায়ণ নারায়ণ নারায়ণ। আহা দেৱঋষি, কিয় দেখো আজি তোমাক চিন্তম্বিত মনত। প্ৰভু দেৱঋষি, সঁচাই মই চিন্তিত।
লগতে হৈছোঁ বিস্মিত। মহাপৰাক্ৰমী ৰাজন পুৰবাৰ আজি এনে অৱস্থা। কিয় প্ৰভু, কিয় হৈছে পুৰবাৰ এনে অৱস্থা? দেৱঋষি, এয়াতো মায়াৰ বান্ধোন। লোভ মোহ কাম ক্ৰোধত আবদ্ধ আজি পুৰবাৰ। প্ৰভু, দেৱঋষি, পুৰবাৰ দৰে এজন জ্ঞানী প্ৰজাহিতৈষী ৰাজনৰ এনে অৱস্থাই আমাৰ মনত দিছে বিষাদ। প্ৰভু, দেৱঋষি, পুৰবাক বাৰু শুদ্ধ পথলৈ নিব নোৱাৰিনে? নিশ্চয় পাৰি, যদিহে তেওঁ কৰিব চেষ্টা। কিন্তু এতিয়া পুৰবাৰ প্ৰভু, দেৱঋষি, কিয় অনুমতি আমি কৰোগৈ পুৰবাক সাক্ষাৎ। যোৱা দেৱঋষি, নাৰায়ণ নাৰায়ণ। যোৱা নাৰদ। মনুষ্যই নিজকে সংসাৰ সাগৰ পৰা কৰিব লাগিব উদ্ধাৰ। মনুষ্যই নিজেই নিজৰ বন্ধু, নিজেই নিজৰ শত্ৰু, নিজেই নিজক ৰাখে আৰু নিজেই নিজক মাৰে। এই কথা সন্তকজনে হৃদয়গম কৰা উচিত। এতিয়া আমিও যাওঁ নিষ্কৰ্তব্যত। উৰ্বশী, উৰ্বশী, কেনে গ'লা উৰ্বশী? উৰ্বশী, 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 কলৈ গ'লা প্ৰিয়ে মোৰ? কলৈ গ'লা? কলৈ গ'লা প্ৰিয়ে? উৰ্বশী, ৰাজন, উৰ্বশী, 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 ৰাজন, ৰাজন, কি কাৰ্য কৰে আপুনি? মোৰ দৰে এগৰাকী সাধাৰণ নাৰীৰ বাবে আপুনি বিলাপ কৰিছে? ৰাজন, কি কাৰ্য কৰে আপুনি? উৰ্বশী, তুমি মোৰ অৰ্ধাংগিনী উৰ্বশী। কিয় কিয় গুচি যাব বিচাৰিছা? মই জানো তুমিও মোক মোৰ সমানেই কৰা প্ৰেম। উৰ্বশী, অগ্নিৰ চাহ, সূৰ্যই সংগ্ৰাম, মদনে ৰতিক যেনেকৈ ৰাখিছিল বুকুৰ মাজত, তোমাকো তেনেকৈ ৰাখিম মই প্ৰিয়ে মোৰ বুকুৰ মাজত। ৰাজন, দুখ লাগিছে, লজ্জিত হৈছো মই। আপোনাৰ দৰে এজন ৰাজনে মোৰ দৰে এগৰাকী সাধাৰণ নাৰীৰ বাবে প্ৰেমত অন্ধ হোৱাটো। ৰাজন, কি কাৰ্য কৰিছে আপুনি? উৰ্বশী, উল্লাসিত নহ'ব ৰাজন, মই অহা নাই আপোনাৰ সমীপে নিতে। কিয় তেন্তে আহিছা? দুদিনীয়া সান্নিধ্যৰে জীপল কৰি মোৰ হৃদয় তেতিয়া হালি দি বিহৰ হলাহল গুচি যাব ওলাইছা তুমি প্ৰিয়ে?
ৰাজন পাহৰি নাযাব আপুনি এজন ৰাজন আপোনাৰ বহু কৰ্তব্য আছে যাওক নিজৰ কৰ্তব্য কৰক পালন প্ৰিয়ে যাওক ৰাজন গৃহস্থী ধৰ্ম মতে নিজৰ পত্নীক প্ৰেম কৰাটো জানো পাপ নহয় প্ৰিয়ে কিন্তু তুমি মোক দিয়া সংগ প্ৰিয়ে কিন্তু মই যে নিৰুপায় নাই আপোনাৰ দৰে এজন ৰাজনে মোৰ দৰে এগৰাকী নাৰীৰ প্ৰেমত অন্ধ হোৱাটো ভাল নহয় ৰাজন আপুনি মোৰ প্ৰেমত ইমান বেছি হোৱাৰ বাবে মই আপোনাক দিছোঁ বচন প্ৰতি বছৰে অন্তিম দিনত আপোনাক মই দিম সংগ প্ৰতি বছৰে অন্তিমটো দিনত সংগ দিবাতি হৈ পিয়ে ৰাজন মোক বছৰেকত অন্তিমটি যায় ৰাজন আপোনাৰ বীৰ্য ধাৰণ কৰি মই সন্তান সুখো দিম আপোনাক নালাগে ৰাজন থাকা যদি তুমি ওৰেতো জীৱন ৰাখিম তোমাক মই বুকুৰ মাজত দেৱেন্দ্ৰ তোমালোকক উপকাৰ কৰাৰ পৰিণাম এয়াই দিলা ৰাজন নিতৌ দেৱ আৰু গন্ধৰ্বক কৰিব খোজা আনটো জন্মত আপুনি স্বৰ্গত কৰিব বাস আৰু আপুনি মোক সদায় পাব তেতিয়া ৰাজন মই আহিলোঁ ৰাজন নাযাবা প্ৰিয়ে পুনৰ তুমি উভতি নাযাবা মই নিৰুপায় নাথ মোৰ কাষৰ পৰা মই যাবই লাগিব প্ৰিয়ে নাযাবা মই নিৰুপায় নাথ নাযাবা মই নিৰুপায় নাথ মোৰ কাষৰ পৰা পুনৰ নাযাবা মই নিৰুপায় নাথ মই যাবই লাগিব নাযাবা প্ৰিয়ে মই যাবই লাগিব নাথ নাযাবা মই যাবই লাগিব নাথ নাযাবা কিয় তুমি যাব মই যাবই লাগিব যাবই লাগিব নাথ
নারায়ণে নারায়ণ চন্দ্ৰবংশীয় ৰাজন এয়া তোমাৰ কেনে আচৰণ নবুজিলো দেৱৰ্ষি আপোনাৰ কথনৰ তাৎপৰ্য মায়া মোহত কৰি কিয় আপুনি কৰিছে জীৱন বিধা মনত ৰাখিব ৰাজন মায়াত আসক্ত লোক যমৰ আলহী কি বুজিব আপোনালোকৰ দৰে সন্যাসী মানুহে নাৰায়ণ বিষয়ৰ ভোগ বাসনা আপুনি কি বুজিব দেৱৰ্ষি মই আজিৰ পৰা নিতৌ দেৱ গন্ধৰ্ব সকলোকে কৰিম পূজা তাৰ পাছত পাম মই মোৰ উৰ্বশী তেনেই কাষৰ পৰা ৰাজন মায়া মোহ সকলো জীৱই লভে কিন্তু হৰিনাম মনুষ্যৰ মুখেৰেহে পাৰে ল'ব দেৱৰ্ষি ৰাজন মেলি দিলো ডিঙা মই প্ৰেমৰ সাগৰ নজখো আজি কিমান গভীৰ নালাগে বুজাব নিবিচাৰো আপোনাক মাত্ৰ লাগে মোক মোৰ প্ৰাণপ্ৰিয় উৰ্বশী যাওঁ আজিৰ পৰা মই দেৱ গন্ধৰ্বক কৰি পূজন কাষৰ পৰাই লভুংগৈ উৰ্বশীক মোৰ প্ৰিয় উৰ্বশী ৰবা উৰ্বশী নাৰায়ণে নাৰায়ণ আহা দেৱৰ্ষি কি চিন্তা কৰিলা বুজালা না বাৰু পূৰ্ৰবা প্ৰভু দেৱৰ্ষি অশেষ বুজোৱাৰ ফলতো পূৰ্ৰবাই অলপো বুজি নাপাল তথাপি প্ৰভু নোৱাৰিলোঁ পূৰ্ৰবাক দিব ভক্তি জ্ঞান দেৱৰ্ষি ধোঁৱাই যেনেকৈ অগ্নি মলয় যেনেকৈ দৰ্পণক ৰাখে ঢাকি কামনা বাসনাই মনুষ্য জ্ঞানকো ৰাখে ঢাকি সেই ক্ষেত্ৰতো পূৰ্বৰ একেই হৈছে প্ৰভু দেৱৰ্ষি বাৰু পুনশ্চ আপোনাৰ চৰণত সেৱা জনাই মাগিলোঁ বিদায় উঠা দেৱৰ্ষি সেয়েহে তুমি মোৰ অতিকে প্ৰিয় ভক্ত ব'লা যাওঁ আমি নিজ নিজ স্থানে ভাল প্ৰভু নারায়ণ নিরঞ্জন তোমার শরণে প্রভু
ব্ৰহ্ম তুমি